যেটো সময়ত গৰম বুলি মানুহ মৰি আছে বা সবে গৰম বুলি মানে ধৰক কষ্ট হৈছে কিন্তু সেই একে সময়তে মই এয়া এনেদৰে আছো কাপোৰ কানিৰ পৰা এয়া দেখিছে যি দেখিছে আৰু এয়া সিমেন্ট উঠাই আছো আমি যেটো পাহাৰৰ ওপৰত থাকো আৰু লেবাৰ লগোৱা কথাটো ইমান ধৰক আমি নোৱাৰো ইমান লেবাৰো লগাব নোৱাৰো সেই নিজে এনেদৰে এই সিমেন্টৰ বস্তা এনেদৰে উঠাই এনেদৰে স্কুটি এনেদৰে উঠাই পাহাৰৰ ওপৰলৈকে লৈ যাওঁ আৰু এয়া মোৰ কাৰণে নহয় মানে মই থকা ঘৰ আছে কিন্তু মই এই কামবোৰ কৰি আছো বৰ্তমান সেই মাসকলৰ কাৰণে যিসকলৰ মাক নিজৰ ল'ৰা বা নিজৰ ছোৱালীয়ে ঘৰৰ পৰা উলিয়াই দিছে আজি তেওঁলোকৰ প্ৰয়োজনতহে মই ঘৰ বনাই আছো আৰু তাকে আপোনালোকৰো সহায় সহযোগিতা আশা কৰিছো মই নিজে দেহেকে যিমান পাৰো খাটি আছো আৰু কৰি যাম যেনেকৈ আইতাহঁতক সুখত ৰাখিম বুলি কথা দিছো মই তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতাৰ প্ৰয়োজন আছে এয়া আমাৰ এইটো ৰাস্তা এই ৰাস্তাটো আমি ওপৰলৈ যাব লাগিব এই ৰাস্তাটোৰে এইটো ৰাস্তা বহুখিনি ওপৰলৈকে যাব লাগে আমাৰ এইটো আমাৰ ৰাজহুৱা মঞ্চ আৰু এনেদৰে স্কুটিখনেও ধৰক বহুত কষ্ট এই স্কুটিত আমি এনেদৰে মাল দি পেলাই আমি সেইলৈকে লৈ যাওঁ এইবোৰ চিমেণ্টবোৰ যেনেকৈ চোতালখনৰ কাম চলি আছে বাৰাণ্ডাৰ কাম চলিব এনেদৰে মই আইতাহঁতৰ কাৰণে কাম কৰি আছোঁ এতিয়া ৰাতি 9 বাজিছে আৰু ৰাতি 9 বজাতো মই একেধৰণে বস্তু নিয়ে আছোঁ ৰাতিপুৱা চিমেণ্ট আনিছিলোঁ পাইপ আছিলোঁ আৰু এতিয়া ইয়াতে গিটি আৰু বালি পেলাইছিলে যথেষ্টখিনি বস্তা আছিলে নি মোৰ এতিয়া ইমানখিনি আছেহি মই ভাবিলোঁ এটা আপোনালোকক কেনেদৰে মই দিন ৰাতি কাম কৰোঁ তাকে দেখুৱালোঁ আৰু এয়া মোৰ ঘৰৰ ৱাইফে এনেদৰে আইতাসকলক যিখিনি দায়িত্ব পালন কৰে সেয়া এয়া মানে এগৰাকী মা হিচাপে তেওঁ আজি মোৰ মা আছে মোৰ মাৰ বাদেও এনেদৰে আন 8গৰাকী এতিয়া মা আছে সকলোকে তেওঁ এনেদৰে যত্ন লৈ আছে গতিকে আজি আমাৰ যিবোৰ নাৰী দিৱস গ'ল বা কিবা গ'ল সকলোৱে পোষ্ট দিয়ে নাৰী দিৱসক লৈ বা কিবাক লৈ কিন্তু আমাৰ এই মাসকলৰ বাবে কোনেও এবাৰ মনত নেপেলালে মানে ফেচবুকে হওক বা নিউজ চেনেলত বহুত দেখা পাওঁ কিন্তু আমাৰ যিখিনি মা আছে তেওঁলোকৰ কোনোবাৰ মনত পেলোৱা নাই আৰু যি কি নহওক সেইবোৰ এটা বেলেগ ধৰণৰ বিষয় এয়া মোৰ ঘৰুৱা যিখিনি দেখিছে আপোনালোকে গৰম গৰম ভাত গৰম গৰম ভাজি গৰম গৰম দাইল আৰু যিমানখিনি পাৰোঁ মই আইতাসকলক যত্ন লৈছোঁ আৰু এই যত্ন লোৱাত আপোনালোকেও কিছু সহায় সহযোগিতা আগবঢ়াব পাৰে যদিহে বিচাৰে মোলৈ ফোন কৰিব মোক যোগাযোগ কৰিব যদি আপোনালোকে কিবা প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াব বিচাৰে কৰিব পাৰিব আৰু এইটো আইতাসকলৰ বাবে নতুন ঘৰ যিটো নতুন ঘৰত মই এতিয়া আইতাসকলক ৰাখিছোঁ ইয়াৰো যথেষ্টখিনি কাম বাকী আছে আপোনালোকৰ সহায় সহযোগিতা আশা কৰিছোঁ ধন্যবাদ আৰু শুভৰাত্ৰি